Hi, welcome to the show. আপুনি যদি নিজৰ বিষয়ে অকমান ক'লে হয় খুব ভাল লাগিল হয়। মোৰ নাম অন্যম বৰুৱা। আনিয়ম। মই ৰিসেন্টলি APSC CC ক্ৰেক কৰিলো। ক্ৰেক কৰি পেলাই মই এতিয়া আসাম একাউন্ট সাৰ্ভিসত পোস্টেড আছো। হয়। এতিয়া মোৰ পোস্টিং ৰাইট নাও বঙাইগাঁও। Anim sir, apuni ahise aji khub bhal lagise. Thank you for your time. Firstly, but since apuni ek government servant ejon hoy, so I think you'll also know a little bit about our education system of India. Also that apuni porhi just uthise closely চাই আহিছে কি আমাৰ কি চলিছে কি নাই চলা আপোনাৰ হিখিনিও ডেফিনেটলি বহুত নলেজ থাকিব সো কিপিং দ্যাট ইন মাইন্ড what do you think of the education system in India? Right now, I think the education system is very much different from what we used to study in our school. So এতিয়া মানে students বিলাকৰ মানে বহুত বেছি opportunities আছে, like they can mix and match everything. Like before, you had a certain, how do I say, like stream, like you have to choose between science, arts and commerce. It's like that. But এতিয়া তুমি সব subjects mix কৰি পেলাই তুমি পঢ়িব পাৰা, especially new education policy পিছতো আৰু আহিছে, তুমি mix and match কৰি পেলাই তোমাৰ যদি কিবা এটা ভাল লাগে কিবা ভাল নালাগে এইটো omit কৰি পেলাই সব subjects include কৰি আৰু diversity আহিছে তাৰ লগতে। আৰু যোনবিলাক subjects আমি আগতে পোৱা নাছিলো বহুত পিছত পঢ়িব পাৰো, এতিয়া সেইবিলাক subjects include কৰিছে, syllabus টো ভাল হৈছে। আৰু এতিয়া mostly এতিয়া মানে education system টো মানে marks oriented নহয়, এতিয়া মানে basically মানে outcome টো কি হ'ব, তাতে মানে future মানে কি হ'ব, কি কৰিব বিচাৰিছে তেনেকে কৰি পেলাই গৈ আছে। আৰু এইটো system বহুত ভাল, আগতছে বহুত ভাল হৈছে, আগতো ভাল আছিলে but এতিয়া আৰু better হৈছে। But আপোনাৰ লাগে নেকি আমাৰ education system টো inclusive হয়, keeping in mind কি আমাৰ ইমান diverse country এখন হয়, ইমান বেলেগ বেলেগ culture আছে, ethnicity আছে, languages আছে, এই হিচাপে আমাৰ যোনখিনি content হয়, curriculum হয়, সেইখিনি আমি inclusive কৰিবলৈ পাৰিছো নে এতিয়াও কৰবাত আমি lagging behind? আমাৰ এডুকেশ্যন সিস্টেমৰ যোনবিলাক বস্তু সেইটো সদায় ডে ওৱানৰ পৰাই সদায় ইনক্লুচিভ আছিলে, এতিয়াও হয় আৰু সদায় হ'বই লাগিব। কাৰণ ইণ্ডিয়া যিমান ডাইভাৰ্চ হয়, চবৰে বস্তুবিলাক যদি ইনক্লুচিভ নকৰে তে ইণ্ডিয়া ডাইভাৰ্চ কাণ্ট্ৰি কেতিয়াও হ'ব নোৱাৰিব। ইণ্ডিয়াৰ ডাইভাৰ্চিটিটো মেইনলি ৰাখিবলৈ কাৰণে এইবিলাক নট অনলি ফ্ৰম দ্য স্কুল লেভেল বাট প্ৰফেচনেল লেভেলতো চব ধৰণৰ ডাইভাৰ্চিটি, আমি বেলেগ বেলেগ ধৰণৰ মানুহ লগ পাওঁ, বেলেগ বেলেগ ধৰণৰ মানুহৰ লগত ইন্টাৰেকশ্যন কৰিব লাগে, চবৰে থিংকিংটো বেলেগ, চবৰে মানে ৱে অফ এপ্ৰচটো বেলেগো হ'ব ন। সেই ইনক্লুচিভিটিটো আগৰ মানে স্কুলৰ ডেজৰ পৰাই মানে আছে, আৰু এইটো থাকিলে তেতিয়া ষ্টুডেণ্টছ বিলাকৰ বেছি ভাল। আৰু লাহে লাহে এতিয়াতো আৰু বেছি ইনক্লুচিভ হ'ব লাগিব, কাৰণ এতিয়া মানে আমাৰ যোনটো মানে পপুলেশ্যন ৰেচিঅ'টো তাতে আৰু মানে ডাইভাৰ্চিটিটো আৰু বাঢ়ি বাঢ়ি গৈ আছে, এথনিচিটি বা ধৰি পেলাই চব বস্তু। আজিকালি আমি যে দেখিছো কি আমাৰ চৰকাৰেও বহুতখিনি আপুনি যেনেকৈ কৈছে ডাইভাৰ্চটো কৰিবলৈ চেষ্টা কৰি থৈ দিছে, তো আগৰ পৰা হয়ও, কিন্তু আমি দেখিছো আজিকালি আৰু অকমান ইনক্লুচিভ কৰিবলৈ আজিকালি খুব ডিজিটেলাইজেশ্যন ষ্টাৰ্ট হোৱা হৈছে আমাৰ ফ্ৰম দ্য গভৰ্ণমেণ্ট চাইড। অলছ' বহুত স্কিমছ আছে লাইক স্বয়ম প্ৰভা, NPTEL বহুত আছে সেইখিনি। আৰু ইন টাৰ্মছ অফ ৰিচিং আউট টু দ্য মাছেছ, ডু ইউ থিংক ইট ইজ একচুৱেলি য'ত ইণ্টেণ্ড কৰিছে গৈ পাবলৈ ডিজিটেল ইণ্ডিয়া কিয় কৰিব চেষ্টা কৰিছে? ওৱান ইজ দেট কি আমি যোনখিনি অলৰেডি প্ৰিভিলেজ ইনাফ হয় আমিতো সেইখিনি এক্সেছ খিনি কৰিবলৈ পাৰোৱে সহজে, বাট ছেকেণ্ড ইজ অলছ' দ্য ফেক্ট কি বহুতলৈ গৈ নাপায় বস্তুবিলাক বিকজ অফ মেনি ৰিজনছ, ভেৰিয়াছ ফেক্টৰ্ছ। চ' যোনটো আমাৰ ইণ্টেনশ্যনটো সেইটো হয় কি যোনখিনি জেগাত গৈ নাপায় সেইখিনিলৈ যাবলৈ চেষ্টা কৰিবলৈ আমি এইবিলাক ওলাইছো, সেইখিনি একচুৱেলি গৈ পাইছে নে তাতেও এটা আমি লেক দেখা পাই আছো? নাই, এইটো বস্তুটোতো এইটো এটা সদায় এটা অনগয়িং প্ৰচেছ হয়। এইটো ডে ওৱানতেতো গৈ চব গোটেই মাছৰ তাত মাছ ৰিচ কৰিব নোৱাৰি, কাৰণ সেইটো মানে এইটো বহুত লুপ হোলছ থাকিব। আজি এইটো মানে XYZ এটা প্ৰব্লেম হ'ব পাৰে, কাইলৈ বেলেগ এটা প্ৰব্লেম ওলাব পাৰে, সেই তেনেকে বেটাৰ কৰি 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 তেনেকে মাছলৈ ৰিচ হৈ আছে। ডে ওৱানতছেতো এতিয়া বহুত এতিয়া আগতে ইণ্টাৰনেট কানেক্টিভিটিয়ে নাছিলে মানুহৰ তাতে, এতিয়া ইণ্টাৰনেট কানেক্টিভিটি অহাৰ পিছত এতিয়াতো ডিজিটেলাইজেশ্যন হৈ গৈছে চব পিনে চব বস্তুতে। এতিয়া এডুকেশ্যন প্লেটফৰ্মো কিমান এডুকেশ্যন প্লেটফৰ্ম আহি গৈছে, চব মানে ডিজিটেলাইজ হৈ গৈছে, মানুহে লাৰ্ণিংটো ডিজিটেল কৰিবলৈ ট্ৰাই কৰি আছে। তাতে প্ৰজ এণ্ড কনছ বাৰু থাকিবই বাৰু ডিজিটেল লাৰ্ণিঙৰ কথাত। কিছুমানে জেনেৰেলি এইটোতো মানুহে ইণ্টাৰেকশ্যন কৰি পেলাই ভাল পায়, আৰু ক্লাছৰুম লাৰ্ণিংটো এটা বেলেগ, বাট কিছুমান মানুহৰ কাৰণে কেতিয়াবা এইবিলাক পচিবল নহব পাৰে। পচিবল নহলে তেতিয়া এইবিলাক প্লেটফৰ্মে বহুত হেল্প কৰে, আৰু এইবিলাক প্লেটফৰ্মত খালি এটা পাৰ্টিকুলাৰ চাবজেক্ট বুলি নহয়, বেলেগ ভেৰিয়াছ চাবজেক্টছ পঢ়িব পাৰি, চব চাবজেক্টছ পঢ়ি পেলাই বেলেগ ধৰণৰ লাইনো ল'ব পাৰি, ষ্ট্ৰীম ল'ব পাৰি, সেই তেনেকে। আৰু ইনফেক্ট টিচাৰ্ছ বিলাকৰো হেল্প হয়, কাৰণ টিচাৰ্ছ বিলাকৰ লাৰ্ণিঙৰো বহুত দৰকাৰী, কাৰণ টিচাৰ্ছে যদি নিজৰ মানে এডাপ্ট হয় তাহাঁতি মানে কেনেকে পঢ়াব লাগে,
এটা পাৰ্টিকুলাৰ সাবজেক্টত তাহাঁতি সেইবিলাক সব বস্তু মানে দৰকাৰী আৰু আপুনি এনে ট্ৰেডিশনেল মেথডস অফ টিচিং which is basically classroom teaching বা আপুনি আমাৰ পুৰণা কালতো যদি যাওঁ সেই গুৰুকুল টিচিংটো যোনটো আছে সিস্টেমটো যোনটো আছে ভাৰ্সেস আজিকালিৰ যোনটো টেকনলজি কামিং ইনটু এডুকেশনৰ বিষয়ে কি ক'ব এই দুটা বস্তু যদি আমি কথা পাতিবলৈ লাগে একেলগে এটো যদি হয় তেতিয়া এতিয়া মানে কি বুলি প্ৰেফাৰেন্সেস থাকে মই এটা তেনে মইতো প্ৰি কোভিড ষ্টুডেন্ট আছিলো তেতিয়াতো আমিতো সদায় স্কুলত গৈ ভাল পাইছিলো সব ধৰণৰ ইন্টাৰেকশন আৰু স্কুলত সব বস্তু কি হবে নট অনলি মানে apart from the studies you get to learn everything like মানে be it good or bad you learn everything but digitalize হৈ যোৱাৰ পিছত মানে আছে তাতে প্ৰ'জ আছে এখন মাসিছৰ তাত যায় তুমি এখন স্কুলত নো সাপোজ এটা ক্লাছৰুমত তুমি সাৰ্টেন XYZ নাম্বাৰ ষ্টুডেন্টছ ৰাখিব পাৰিবা তুমি 200 টা ষ্টুডেন্টছ তুমি একেলগে পঢ়াব পাৰা মানে উইদাউট বিং প্ৰেজেন্ট ইন দ্য স্কুল বাট তেতিয়া মানে তাৰ লগত এটো হয় মানে কিছুমান কনসেন্ট্ৰেশন নাথাকিব পাৰে কাৰণ মানে মানুহবিলাকৰ মানে এনি টাইম মোবাইল চাই কন্টেন্ট খুমাই অদৰকাৰী মানে there's a word for it brain rot এটো হৈ যায় তাৰছত এটো কাৰণে তেনেকে দুইটাৰে প্ৰ'জ এণ্ড কনছ আছে এতিয়া মানুহবিলাকে ডিফাৰেন্সিয়েলাইজ কৰি প্লাই যদি ইউজ কৰে তেতিয়া ভাল কেনেকে ইউজ কৰে হেতুৰ ওপৰতো কথা এটা আছে কেনেকে ইউজ কৰে এক্স্যাক্টলি ৰাইট আৰু এনে আপুনি কিবা বেনিফিটস দেখিছেনে অনলাইন প্ল্যাটফৰ্মছ বিলাক অহাৰ কাৰণে এটোতো হয় এটো মই দেখিছো প্ল্যাটফৰ্মছ বিলাকে বহুত হেল্প কৰিছে যেনেকে ক'লো যে সাবজেক্টছ বিলাক আগতে মানে এটা সাবজেক্টৰ কাৰণে যদি কিবা যদি ইনফৰমেশন লাগে তেতিয়া আমি আগতে লাইব্ৰেৰী যাব লাগিছিল আৰু লাইব্ৰেৰীত আমাৰ স্পেসিফিক লাইব্ৰেৰী তোমাৰ কিছুমান সাৰ্টেন বুকছ থাকিব এই সব ধৰণৰ বুকছ নোপোৱা তুমি জাৰ্নেলছ নোপোৱা বেলেগ বেলেগ ৰাইটাৰ্ছৰ কিতাপ নোপোৱা সেইবিলাক বিচাৰিবলৈ কাৰণেতো আমি এতিয়া দিল্লী যাব নোৱাৰো ইয়াৰে থাকা ষ্টুডেন্টছ বিলাকে হেতু ক্ষেত্ৰত এটা অনলাইন প্লেটফৰ্মত যদি কোনোবা এটা মানে এডটেক গ্ৰুপ বা জুনে হওক তাহাঁতি যদি মানে সেই মানে মেটেৰিয়েলছ বিলাক যদি প্ৰভাইড কৰি দিয়ে তেতিয়া সেইবিলাক প্ৰভাইড কৰিলে বহুত হেল্প হয় এনে as someone who's a professional আপুনি সেই হিচাপে কিবা সুবিধা দেখিছেনে not only মানে from the study part or the education part আজিকালি ডিজিটালাইজ হৈ যোৱাৰ কাৰণে সব বস্তু এটা সাপোজ কিছুমান মানে working professionals গভৰ্নমেন্ট হওক প্ৰাইভেট হওক যতে হওক তাহাঁতি মানে কিছুমান স্কিলছ মানে জানাটো দৰকাৰী হয় এইবিলাক স্কিলছ এম্পাৱাৰ কৰিবলৈ কাৰণে কিছুমান গভৰ্নমেন্টে মানে কি বুলি কওঁ আৰু মানে ডিউৰিং দ্য কেৰিয়াৰ প্ৰগ্ৰেছন they bring in those stuff so that you learn হেতু তোমাৰ কেৰিয়াৰ প্ৰগ্ৰেছনটো মানে ভাল হয় তাৰ লগতে তোমাৰ প্ৰমোশনটো কিছুমানৰ কাৰণে হয় আৰু হেতু কিছুমান নেসেসিটি হৈ যায় কাৰণ হেতু মানে আপকামিং যেনেকে মানে জেনাৰেশনটো চলি আছে তাহাঁতৰ লগত কিপ আপ কৰিবলৈ কাৰণে somebody who is senior to me তাহাঁতিওতো জানিব লাগিব ন এটাতো সব বস্তু ডিজিটালাইজ হৈ যোৱাৰ কাৰণে কিছুমান মানে প্ৰবলেমছ ফেস কৰে এটা সাপোজ somebody মানে যাৰ অলপমান মানে এজ হৈছে somebody who is like 20 years senior to us they may not be so adept with the computer laptops and everything like if you're procuring something for the government through the online platform that it's going to be a little bit of tough for them but notun generation bilake hebilak sob use kori ase ei hetu sense ot mane uplifting upskilling ebilak dorkari hoy aru hetu ek prokar education e hoy hetu online or platform di kori ase কিন্তু আপুনি after you got into your work তেতিয়াৰ পিছত আপুনি have you ever used any online platforms for any reason হেবলা ইউজ কৰিব লগা হৈছে আমাৰ ডিপাৰ্টমেন্টৰ থ্ৰুদিও মানে থাকে কিছুমান বস্তু আমি জানাটো মানে নিউ ways to মানে learn XYZ things মানে how to do those things এইবিলাক ট্ৰেইনিং তো থাকে ট্ৰেইনিংৰ লগত এইবিলাক গভৰ্নমেন্টে কৰিয়ে থাকে এইবিলাক অনলাইন প্লেটফৰ্মত থ্ৰুদি কৰে এইবিলাক আৰু এনে যেহেতু আমি ইয়াৰে আগত আমাৰ এডুকেশনৰ কথা পাতি আছিলো আমাৰ স্কুলছ আৰু কলেজেছৰ কাৰিকুলামটো কেনেকুৱা হয় নহয় সো ডু ইউ থিংক এই কাৰিকুলাম বিলাক মানে কনসিডাৰিং অলসো আজিকালি অনলাইন প্লেটফৰ্মছ যে যোনখিনি স্কিলছ প্ৰভাইড কৰে সেইখিনি বস্তু মনত ৰাখি পেলে ডু ইউ থিংক আমাৰ যোনখিনি এডুকেশন সিস্টেম হয় যোনখিনি পঢ়ি আছো যোনখিনি স্কিলছ আমি একুৱায়াৰ কৰিব পাৰিছো ইজ ইট এজ পাৰ দ্য গ্লোবাল ষ্টেণ্ডাৰ্ডছ মানে আমি কম্পিট ইনাফ কৰিব পাৰিছো নে গ্লোবালি বাকীখিনি কাণ্ট্ৰিজৰ ল'ৰা ছোৱালী বিলাকৰ লগত স্পেচিয়েলি দ্য ৱেষ্ট হেতু অলপ মানে ক্ৰিটিক্যাল কোৱেশ্চনটো হয় কাৰণ গভৰ্নমেন্টে তো সদায় ট্ৰাই কৰে গভৰ্নমেন্টে সদায় ট্ৰাই কৰে তো মানে
provide the best facilities for the students in every way possible. এতিয়া তাতে থাকে ন মানে কি বুলি কওঁ ভাল ষ্টুডেণ্ট বেয়া ষ্টুডেণ্ট এতিয়া তাতে চব ষ্টুডেণ্টছক ৱেইন কৰি পেলাই মানে চব টিচাৰ্ছ বিলাকে ট্ৰাই কৰে আৰু মানে কিন্তু গভৰ্ণমেণ্টে সদায় ট্ৰাই কৰিয়ে থাকে মানে ষ্টুডেণ্টছ গ্লোবাল ষ্টেণ্ডাৰ্ডছৰ কাৰণে আনিবলৈ কাৰণে আৰু গ্লোবাল ষ্টেণ্ডাৰ্ডছটো আমাৰ ষ্টুডেণ্টছ আমাৰ ইণ্ডিয়াৰ ষ্টুডেণ্টছ বহুত আছে আমাৰ ইণ্ডিয়াত অলৰেডি মানে কি বুলি কওঁ বাহিৰত অক্সফৰ্ডৰ পৰা ধৰি পেলাই যিমান মানে লণ্ডন স্কুল অফ ইকনমিক্স তাতে কিমান আমাৰ ইণ্ডিয়ান ষ্টুডেণ্টছো আছে আৰু গ্লোবাল ষ্টেণ্ডাৰ্ডছ মিট কৰে বাট কিছুমান এতিয়া সাপোজ ৰিমোট এৰিয়াজৰ কাৰণে অলপমান টান হ'ব পাৰে কাৰণ তাতে এডুকেশ্যনটো অলপমান মানে কি বুলি কওঁ যদিও গৈ পাইছে মানে তাহাঁতি বুজি নাপাব পাৰে মানে তাহাঁতি কম্পিট কি কৰিব লাগিব পাৰে যদি তাহাঁতি ষ্টাৰ্ট কৰিছে মেবি 10 years down the line they need to compete with the best of the bright students হেতু তাহাঁতৰ কাৰণে এক্সেসিবল নহব পাৰে কিছুমান বস্তু তেনেকে গভৰ্ণমেণ্টে ট্ৰাই কৰি আছে মানে আপলিফ্ট কৰিবলৈ আৰু মানে আছে তো গ্লোবাল ষ্টেণ্ডাৰ্ডছৰ মতে হয় বাট কিছুমান জায়গাত যোনখিনি ল্যাগিং আমাৰ ষ্টিল আমি ট্ৰাই কৰি আছো ইজ হোৱাট ইউ আৰ ট্ৰাইং টু ৰাইট so considering all these things মানে where do you think the future of education in India is heading in the next 5 to 10 to 15 years next 10 to 15 years to এতিয়ালৈকে তো মানে বহুত চেঞ্জেছ আহি যাব কাৰণ এতিয়াতো লাহেকে এতিয়া বহুত মিক্স মোড অফ লাৰ্নিং হৈ গ'ল কমপ্লিটলিও যদি ডিজিটেল হোৱা নাই বাট আমাৰ ট্ৰেডিশনেলটো আছে তাৰ লগত ডিজিটেলটো আছে সেইটো হিচাপত তাৰে লগত চেঞ্জেছ বিলাক আহি থাকিব আৰু কাৰণ এটা লাৰ্নিং এভিনিউ যোনটো মানে গ্ৰোথটো সেইটো কমপ্লিটলি ডাইভাৰ্স হৈ গৈছে এতিয়া মানে খালি ক্লাছৰুমতে হৈ থকা নাই মানে অনলাইন এতিয়া আমাৰ লগত 24 আৱাৰ্ছ থাকে 24 আৱাৰ্ছত যদি আমি যদি সাপোজ যদি 4 আৱাৰ্ছো দিও দুটা বেলেগ মানে ডিসিপ্লিনৰ কাৰণে তেনেকেতো মানে মানুহবিলাকৰ কাৰণে বহুত ডাইভাৰ্চিটি বাঢ়ি যাব তাহাঁতৰ নিজৰ মানে কি বুলি কওঁ আৰু career হওক তাহাঁতৰ এডুকেশ্যনটো হওক এতিয়া সাপোজ মইতো চিভিল ইঞ্জিনিয়াৰিং কৰিছিলো মই খালি চিভিল ইঞ্জিনিয়াৰিঙতে ষ্টাক হৈ আছিলো বাট মই পিছত প্ৰিপাৰেচন ডেজত মই পাব্লিক এডমিনিষ্ট্ৰেশ্যনো কৰিছিলো আৰু সেইটো হিচাপত মই বেলেগকে পঢ়িব লগা হৈছিলে এতিয়া যদি কোনোবা ষ্টুডেণ্টে যদি বিচাৰে তাহাঁতি একেলগে দুটা বস্তু পঢ়িব পাৰে ঠিক তেনেকে এটা ফিউচাৰলৈ তাহাঁতি মাল্টিপল ডিচিপ্লিন যদি পঢ়ি থাকে তাহাঁতৰ জানা বুজা বস্তু কেপাচিটিটোও বাঢ়ি যাব কেপেবিলিটি বাঢ়ি যাব এইবিলাক ক্ষেত্ৰত আৰু ষ্টুডেণ্টছ বিলাক এতিয়া ব্ৰাইটো হ'ব তাৰে লগতে বস্তুবিলাক বেছি ভালকে বুজি পাব Thank you so much, Anyo. That was very insightful. বহুত কম সময়তে আপুনি বহুত কথা কৈছে যোনখিনি বহুত হেল্পফুল আছিল আমাৰ অডিয়েন্সৰ কাৰণেও ডেফিনেটলি Thank you so much. Thank you.